ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্সালৈ স্বাগতম জনাইছো আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ দশমটি অধ্যায় মহাকৰ্ষণৰ চতুৰ্থটো অংশ আলোচনা কৰিবলৈ লৈছো এই অংশটিত আমি হেঁচা আৰু চাপৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল এই দুটা শব্দ হেঁচা বা চাপ এই দুটা শব্দ তোমালোকে নিশ্চয় আগতে শুনিছা এই দুটা শব্দ যেতিয়া শুনি পোৱা তোমালোকৰ এনে লাগে নে এই শব্দ দুটাৰ মাজত কিবা সাদৃশ্য আছে একেই যেনে লাগে নহয় জানো কিন্তু নিশ্চয় ইহঁতৰ মাজত এটা পাৰ্থক্য আছে আৰু হেঁচা আৰু চাপৰ বিষয়ে আমি এতিয়া আলোচনা কৰিবলৈ যাওঁতে আমি গম পাম যে হেঁচা আৰু চাপৰ মাজত কি কি সাদৃশ্য বা পাৰ্থক্য কেনে ধৰণৰ কেনেবোৰ ক্ষেত্ৰত আমি হেঁচা শব্দৰ প্ৰয়োগ কৰোঁ বা ক'ত আমি চাপ শব্দটোৰ প্ৰয়োগ কৰোঁ বা কাক চাপ বুলি কোৱা হয় হেঁচাক আমি ইংৰাজীত থ্ৰাষ্ট বুলি কওঁ আৰু চাপৰ অৰ্থ হৈছে প্ৰেছাৰ এতিয়া হেঁচা আৰু চাপ এই দুইটা কথা আলোচনা কৰিবলৈ যাওঁতে ইয়াত প্ৰথমতে তোমালোকক দুটা ছবি দেখুওৱা হৈছে 1 আৰু 2 তোমালোকে মন কৰিছানে প্ৰথম ছবিখনত তোমালোকে চোৱাচোন এখন কটাৰী দেখুওৱা হৈছে কটাৰীৰে কিন্তু ষ্ট্ৰবেৰী এটা ফল এটা কাটি থকা দেখুওৱা হৈছে 2 নম্বৰতে এই 2 নম্বৰ ছবিখন তোমালোকে মন কৰাচোন ইয়াত তোমালোকে কি দেখিবলৈ পাইছা বাৰু ইয়াত তোমালোকে নিশ্চয় দেখিছা যে মানুহ এজনৰ হাত এখন দেখুওৱা হৈছে আৰু এখন হাতুৰি ধৰি আছে আৰু এই হাতুৰিখনৰ ঠিক তলতে দেখুওৱা হৈছে এডাল কিন্তু গজাল আৰু কাঠ এডোখৰৰ ওপৰত গজাল এডাল থিয় হৈ আছে ইয়াৰ পৰা ইয়াকে বুজোৱা গৈছে যে মানুহজনে হয়তো হাতুৰিডালেৰে যেতিয়া এই গজালটো খুন্দিয়াই দিব হয়তো এই গজালটো উপযুক্ত বল যদি প্ৰয়োগ কৰে এই কাঠত সোমাই পৰিব এতিয়া এই চিত্ৰবোৰ বা এইবিলাক ছবি তোমালোকে দৈনন্দিন জীৱনত হয়তো এই কাৰ্যবোৰ দেখি আহিছা এতিয়া এই ছবিবোৰ চাই তোমালোকে হেঁচা আৰু চাপৰ কিছু ধাৰণা ল'ব পাৰিবা প্ৰথমটো ক্ষেত্ৰত তোমালোকে দেখিছানে ফল-মূল বা পাচলি আমি কাটিবলৈ লওঁতে কটাৰীখন যেতিয়া আমি ধৰো আমি কিছু এটা বল প্ৰয়োগ কৰিব লগা হয় তাৰ ফলতহে ফলটো নিৰ্দিষ্ট ফল বা পাচলিডোখৰ কটা যায় ঠিক তাৰ লগতে আন এটা কথাও মন কৰিবলগীয়া থাকে সেয়া হৈছে যে কটাৰীখন কিন্তু আগটো খুব ধাৰ থকা হ'ব লাগিব কটাৰীখনৰ যদি ধাৰটো কম থাকে আমি শুনিবলৈ পাওঁ যে কটাৰীখনৰ ধাৰ নাই সেইকাৰণে ভাল কাটিবলৈ সুবিধা হোৱা নাই ঠিক তেনেদৰে তোমালোকে মন কৰিবা এই গজালটোৰ যদি আগটো খুব জোঙাকে হয় বা আগটো খুব সৰু হয় সি সহজে কিন্তু কাঠটোখৰত সোমাই যাব কিন্তু গজালটো যদি ভুটা হয় তেনেহলে ইয়াক কোবালেও কিন্তু সহজে হয়তো সোমাই নাযাবও পাৰে এনে ধৰণৰ কিছুমান ধাৰণা লৈ আমি হেঁচা আৰু চাপৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া প্ৰথমতে আমাক হেঁচাৰ বিষয়ে কৈছে হেঁচানো কি আমি তাক বুজিবলৈ চেষ্টা কৰো আহাচোন বস্তুৰ ওপৰত বিশেষ দিশত ক্ৰিয়া কৰা মুঠ বলক হেঁচা বোলা হয় এতিয়া আমি যেতিয়া বল প্ৰয়োগ কৰো যেনেকৈ ইয়াৰ আগৰ ছবিখনত তোমালোকে দেখিছিলা যে কটাৰীখনে কি হৈছে এই ফলটো কাটিবলৈ চেষ্টা কৰা হৈছে এটা বিশেষ দিশত কিন্তু বল প্ৰয়োগ কৰিছে ঠিক তেনে ধৰণে এই মানুহজনৰ হাতখন দেখিছানে হয়তো এজন মানুহে এই হাতুৰিডালেৰে এই গজালটোৰ ওপৰত এটা বিশেষ দিশত যেতিয়া বল প্ৰয়োগ কৰিছে সেই তাকে কি হৈছে এটা হেঁচা প্ৰয়োগ কৰা বুলি আমি ক'ব পাৰো তাৰ পিছত ইয়াত কোৱা হৈছে বস্তুৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰা বলেই হৈছে হেঁচা আৰু সেই কথাকে আমি আগৰ চিত্ৰ পাই বুজিবলৈ চেষ্টা কৰিব পাৰো ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল এটা উদাহৰণ আমাক দিয়া হৈছে এই উদাহৰণৰ পৰা আমি কিছু কথা হেঁচাৰ বিষয়ে বুজিব লাগিব এই উদাহৰণটো দিওঁতে আমাক এখন বালিময় স্থানৰ কথা ভাবিবলৈ কৈছে বা বালিৰ কথা ভাবিবলৈ কৈছে বালিৰ ওপৰত থিয় হলে প্ৰয়োগ হোৱা বল অৰ্থাৎ ওজন যিটো ক্ষেত্ৰফলৰ ওপৰত ক্ৰিয়াশীল হ'ব সেয়া হৈছে ভৰি দুখনৰ ক্ষেত্ৰফলৰ সমান এতিয়া পৰিস্থিতি দুটা কথা কৈছে বালি লোৱা হৈছে বা বালিময় স্থান এখনৰ কথা কোৱা হৈছে আৰু বালিত যেতিয়া ধৰি লৈছো এজন ল'ৰা থিয় হৈ আছে গতিকে বালিত যেতিয়া ল'ৰা এজন থিয় হৈ থাকিব তেতিয়া কি হ'ব বালিৰ ওপৰত প্ৰয়োগ কৰা বলটো অৰ্থাৎ সেই ল'ৰাজনৰ ওজনটোৱে হৈছে বল আৰু সেই বল কি হ'ব ল'ৰাজন থিয় হৈ থকা ভৰি দুখনৰ ক্ষেত্ৰফলৰ সমান হ'ব বা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰশীল হ'ব আকৌ সেই একেজন ল'ৰাই যদি একেখিনি বালিৰ ওপৰত যদি
শুই দিয়ে তেতিয়া কেনে ধৰণৰ হ'ব বাৰু তেতিয়া কেনে ধৰণৰ বল প্ৰয়োগ কৰা হ'ব লৰাজনৰ ওজন একেই আছে আৰু বালিখিনিও কিন্তু একেখিনিয়ে বালি সেই ক্ষেত্ৰত কৈছে শুই দিলে এই বল শৰীৰৰ ক্ষেত্ৰফলৰ সমান হ'ব এইবাৰ যেতিয়া লৰাজনে শুই দিব এতিয়া তেওঁ শৰীৰৰ সমগ্ৰ শৰীৰৰ যেটো ক্ষেত্ৰফল তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এই উদাহৰণটোৰ পৰা আমি কি বুজিব পাৰিলো বাৰু নিশ্চয় ওপৰৰ উদাহৰণত হেঁচা একেই কিন্তু প্ৰভাৱ বেলেগ বুলি কৈছে গতিকে ওপৰৰ এই উদাহৰণটোত চোৱাচোন একে ধৰণৰে হেঁচা প্ৰয়োগ হৈছে হয়নে এক হেঁচাটো একেই হৈ আছে কিন্তু হে হেঁচাৰ প্ৰভাৱ কিন্তু বেলেগ বেলেগ হ'ব কাৰণ বালি যেতিয়া থিয় হৈ থাকিব তেতিয়া ভৰি দুখনৰ ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ভৰি দুখনৰ ক্ষেত্ৰফল কিন্তু সমগ্ৰ শৰীৰটোৰ ক্ষেত্ৰফলতকৈ যথেষ্ট কম বা সৰু গতিকে হেঁচাৰ প্ৰভাৱ ই ক্ৰিয়া কৰা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰশীল এই কথাটোকে আমাক বুজাবলৈ চেষ্টা কৰা হৈছে যে হেঁচাই যি প্ৰভাৱ দিব সেই প্ৰভাৱ ই ক্ৰিয়া কৰা ক্ষেত্ৰফলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব বুলি আমি এই উদাহৰণটোৰ পৰা সহজে বুজিব পাৰো এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত হেঁচাৰ এছআই এককৰ কথা আমি আলোচনা কৰিব লাগিব হেঁচাৰ এছআই একক ইতিমধ্যে আমি গম পাইছো যে হেঁচা হৈছে বলৰ লগত আমি তুলনা কৰিব পৰা এটা ৰাশি গতিকে হেঁচাৰ এছআই একক বলৰ এককৰ সমান আৰু সেয়া হৈছে নিউটন আমি ক্যাপিটেল লেটাৰ এন এৰে আমি ইয়াক বুজাব পাৰো গতিকে হেঁচা আৰু বলৰ যি এছআই একক সেই একেটাই হেঁচা একক হেতু হৈছে নিউটন ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আনটো ৰাশি যেটো চাপৰ বিষয়ে এতিয়া আলোচনা কৰিম চাপনো কি তাক আমি জানিবলৈ চেষ্টা কৰো আহাচোন বস্তুৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়াশীল বলক চাপ বোলা হয় আৰু ইয়াত দেখুৱা হৈছে তোমালোকক চাপ সমান কি বুলি কৈছে হেঁচাক যেতিয়া হে ক্ষেত্ৰফলৰে আমি হৰণ কৰি দিম আমি এই চাপ নামৰ ৰাশিটো পাবলৈ সক্ষম হম ইয়াত দিছে চাপ সমান হেঁচা বাই ক্ষেত্ৰফল এইটো এটা সমীকৰণ আমাক ইয়াত দেখুৱা হৈছে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন দুটা বস্তু ইয়াত দিয়া হৈছে দেখিছানে তোমালোকে নিশ্চয় মন কৰিছা কাৰ চিহ্ন দিয়া হৈছে ইয়াত কি বুজোৱা হৈছে বাৰু এফালে ক্ষেত্ৰফল লিখা হৈছে এফালে চাপ লিখা হৈছে এতিয়া এই ইকুৱেশনটো বা এই সমীকৰণটোলে মন কৰা যেতিয়া আমাৰ ক্ষেত্ৰফল বাঢ়িব ক্ষেত্ৰফল যেতিয়া বেছি হ'ব তেতিয়া চাপ কমি আহিব তাকে এই এৰো বা এই কাৰ চিহ্নেৰে বুজোৱা হৈছে যে ক্ষেত্ৰফল যেতিয়া বাঢ়িছে চাপ কমিছে আকৌ যেতিয়া ক্ষেত্ৰফল কমিব তাৰ উলুটাটো হ'ব অৰ্থাৎ ক্ষেত্ৰফল যেতিয়া কমি আহিব তেতিয়া কিন্তু চাপ বাঢ়িব তাকে ইয়াত দেখুৱা হৈছে দেখিছেনে উলুটা কাৰডাল তললৈ গৈছে ক্ষেত্ৰফল কমিছে আৰু তেনে ক্ষেত্ৰত কি হ'ব চাপ বাঢ়িব বুলি আমাক ইয়াত বুজোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমাক কিছুমান উদাহৰণ দেখুৱা হৈছে ইয়াৰ পৰা আমি হেঁচা আৰু চাপৰ কিছু কথা বুজিব পাৰিম উদাহৰণত আমাক দেখুৱাইছে দেখিছেনে উত্তৰ ভৰি দেখুৱা হৈছে তাৰ পিছতে সিলাই বেজি দেখুৱা হৈছে আৰু কাটিব পৰা বস্তু অৰ্থাৎ কেচি এখন দেখুৱা হৈছে তোমালোকে মন কৰিবাচোন এই সিলাই বেজিটোৰ কথা চোৱাচোন সিলাই বেজিটোৰ আগটো কি হয় খুব ক্ষীণ হয় বা খুব সৰু হয় আৰু সেই কাৰণে কি হ'ব তাৰ আগটোৰ ক্ষেত্ৰফলটো খুবেই কম সেই কাৰণে সহজে আমি বস্তুটো বা কাপোৰ এখনক খুচি দিব পাৰো কম হেঁচা প্ৰয়োগ কৰিলে আমি কিন্তু যেহেতু ইয়াৰ ক্ষেত্ৰফলটো কম ই অধিক চাপ প্ৰয়োগ কৰিব ঠিক তেনেদৰে কাটিবৰ পৰা বস্তুৰ আগবোৰো কিন্তু খুব জুগা যেনেকৈ কটাৰী বা কেঁচিখন আগটো খুব ধাৰুৱা বা খুব মিহি বা খুব কম অৰ্থাৎ তাৰ ক্ষেত্ৰফলটো কম সেই কাৰণে তাৰ ই প্ৰয়োগ কৰা চাপ বেছি হ'ব আৰু তাৰ ফলত আমি বস্তু এটা সহজে কাটিব পাৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াত আমাক এতিয়া চাপৰ এককৰ কথা কোৱা হৈছে চাপৰ এককৰ কথা আমি এতিয়া আলোচনা কৰিব লাগিব চাপৰ এছআই এককনো কি আমি এটা জানিবলৈ চেষ্টা কৰো আহাচোন ইতিমধ্যে আমি পাই আহিছো চাপৰ কথা আমি ইতিমধ্যে পাইছো চাপ ইয়া আগৰ স্লাইডত আমি সমীকৰণত পাইছিলো চাপ সমান কি বুলি পাইছিলো চাপ সমান হেঁচা বাই ক্ষেত্ৰফল এইটো আমি ইতিমধ্যে ইকুৱেশন আমি সমীকৰণটো পাইছো এতিয়া আমি এছআই একক উলিয়াবলৈ হলে আমি ইতিমধ্যে হেঁচাৰ এছআই এককটো কিন্তু পাইছো হেঁচাৰ এছআই এককটো কি হ'ব হেঁচাৰ এছআই এককটো বলৰ বা ওজনৰ এছআই এককৰ লগত একেই হেতু আছিল নিউটন আমি ক্যাপিটেল লেটাৰ এন এৰে বুজাও
তাৰ পাছত ক্ষেত্ৰফল অৰ্থাৎ এৰিয়া ক্ষেত্ৰফলক আমি কেনেকৈ বুজাব পাৰিম ইয়াৰ একক হ'ব মিটাৰ স্কয়াৰ গতিকে ক্ষেত্ৰফল হ'ব মিটাৰ স্কয়াৰ গতিকে অৰ্থাৎ চাপৰ এছা একক আমি পাম নিউটন প্ৰতি মিটাৰ স্কয়াৰ বা নিউটন মিটাৰ টু দি পাৱাৰ -2 ইয়াত তাকে দেখুৱা হৈছে চাপৰ এছা একক হৈছে পাস্কেল বুলি কৈছে এই শব্দটো মনত ৰাখিবা পাস্কেল আৰু এই পাস্কেল অন্য একো নহয় এই নিউটন প্ৰতি মিটাৰ স্কয়াৰ বা নিউটন মিটাৰ টু দি পাৱাৰ -2 এই ৰাশিটোৱে হৈছে কিন্তু পাস্কেল আৰু তাক ইংৰাজীৰ PA আখৰেৰে বুজোৱা হয় চাপ হৈছে এটা স্কেলাৰ ৰাশি বুলিও আকৌ আমাক জনোৱা হৈছে তাৰ মানে এতিয়া কি কৈছে যে চাপক অকল আমি মানেৰে বুজাব পাৰো তাৰ দিশৰ প্ৰয়োজন নাই বুলি ইয়াতে আমাক বুজোৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এটা উদাহৰণ কৰিবলৈ চেষ্টা কৰো আহাচোন উদাহৰণ 10.6 তোমালোকৰ পাঠ্যপুথিত দিয়া আছে ইয়াত কি সুধিছে কাঠৰ টুকুৰা এটা লবলৈ কৈছে কাঠৰ টুকুৰা এটা টেবুল এখনৰ ওপৰত থোৱা হৈছে বুলি কৈছে কাঠৰ টুকুৰাটোৰ ভৰ দিয়া হৈছে হেতু হৈছে 5 কেজি বুলি দিছে ভৰ 5 কেজি আৰু ইয়াৰ বিস্তাৰটো দিয়া হৈছে হেয়া দিছে 40 সেন্টিমিটাৰ * 20 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে টেবুলৰ পৃষ্ঠত কাঠৰ টুকুৰাটোৱে প্ৰয়োগ কৰা চাপ নিৰ্ণয় কৰিবলৈ দিছে যেহেতু কাঠৰ টুকুৰাটো টেবুলৰ ওপৰত থোৱা হৈছে গতিকে সেই কাঠৰ টুকুৰাটোৱে টেবুলৰ ওপৰত কিমান চাপ প্ৰয়োগ কৰিব এই দুটা ক্ষেত্ৰ দিছে তাৰ এই দুটা ক্ষেত্ৰ কি যদি টুকুৰাটোৰ প্ৰথমটো কথা দিছে 20 সেন্টিমিটাৰ * 10 সেন্টিমিটাৰ পৃষ্ঠটো সংস্থাপিত হৈ থাকে গতিকে কাঠৰ টুকুৰাটোৰ কেইবাটাও পৃষ্ঠ আছে যদি তাৰ এই পৃষ্ঠটো যদি কাঠৰ টেবুলৰ ওপৰত সংস্থাপিত হৈ থাকে তেনেহলে কেনে ধৰণৰ চাপ প্ৰয়োগ কৰিব আকৌ 2 নম্বৰটো হচ্ছে 40 সেন্টিমিটাৰ * 20 সেন্টিমিটাৰ এই পৃষ্ঠটো যদি কাঠৰ টুকুৰা এই পৃষ্ঠটো যদি টেবুলৰ ওপৰত সংস্থাপিত হৈ থাকে তেতিয়া হলে কেনে ধৰণৰ আমি চাপ প্ৰয়োগ পাম ইয়াৰ সমাধানৰ ফালে আমি এটা যাও প্ৰথমতে আমাক দিয়া আছে কাঠৰ টুকুৰাৰ ভৰ আমাক 5 কেজি বুলি দিয়া আছে আৰু ইয়াৰ বিস্তাৰো আমি পাই থৈছো এতিয়া ইয়াত কাঠৰ টুকুৰাটোৰ ওজনৰ কথা আমি আহিব কাঠৰ টুকুৰাটোৰ ওজন আমি উলিয়াব লাগিব আমি জানো যে কাঠৰ টুকুৰাটোৰ ওজন কি হ'ব ইয়াত কাঠৰ টুকুৰাটোৰ ওজন টেবুলৰ পৃষ্ঠত হেঁচা প্ৰয়োগ কৰিছে গতিকে কাঠৰ টুকুৰাটোৰ ওজনে কি কৰিছে টেবুলৰ পৃষ্ঠত নিৰ্দিষ্ট হেঁচা এটা প্ৰয়োগ কৰিছে আৰু F = mg এই ফৰ্মুলাটো আমি ইতিমধ্যে জানো গতিকে তাৰ পৰা আমি আমাৰ ভৰ অৰ্থাৎ m ৰ মানো আছে আৰু 9.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ যেটো মাধ্যকাক্ষণিক ত্বৰণৰ মান আমি জানো তাৰ পৰা আমি কিন্তু হেঁচাৰ মান উলিয়াইছো 49 নিউটন গতিকে যেটো আমি চাপ উলিয়াবলৈ গৈ আছো প্ৰথমতে আমি হেঁচাটো নিৰ্ণয় কৰি ললো হেতু হৈছে হেঁচাটো নিৰ্ধাৰণ কৰিলো আমি কিমান পালো 49 নিউটন বুলি আমি পালো এতিয়া আমি দুটা প্ৰশ্ন সোধা হৈছে দুটা ক্ষেত্ৰ দিয়া হৈছে এতিয়া আমি দুইটা ক্ষেত্ৰতে ক্ষেত্ৰফলনো কাঠৰ টুকুৰা ক্ষেত্ৰফল গিটা আমি নিৰ্ধাৰণ কৰিব লাগিব যিহেতুকে হেঁচা বা চাপ হৈছে হেঁচাক আমি ক্ষেত্ৰফলেৰে হৰণ কৰিলে আমি চাপ নিৰ্ধাৰণ কৰিব পাৰিম প্ৰথম ক্ষেত্ৰত আমি মন কৰাচোন পৃষ্ঠ এখনৰ ক্ষেত্ৰফল কেনে ধৰণে পাব পাৰ দৈৰ্ঘ্য পূৰণ প্ৰস্থ এইটো আমি ইতিমধ্যে জানো গতিকে প্ৰশ্ন আমি প্ৰথমতে পাইছিলো যে প্ৰথম কোনটো পৃষ্ঠ আছিল 20 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ এতিয়া গতিকে সেইটো প্ৰস্থৰ আমি কি কৰো হেতু পৃষ্ঠৰ আমি ক্ষেত্ৰফলটো উলাব লাগিব গতিকে আমি তেনে ধৰণে 20 * 10 সেন্টিমিটাৰ স্কয়াৰ আমি যে পূৰণ কৰিছো 200 সেন্টিমিটাৰ স্কয়াৰ তাক আমি মিটাৰলৈ নিলে 0.02 মিটাৰ স্কয়াৰ বুলি আমি পালো এটো হৈছে প্ৰথমটো ক্ষেত্ৰত কি হৈছে ক্ষেত্ৰফল এতিয়া আমি যেতিয়া হেঁচা পাইছিলো 49 নিউটন তাক যেতিয়া আমি এটো ক্ষেত্ৰফলেৰে হৰণ কৰি দিছো তেতিয়া আমি কি পাবলৈ সক্ষম হৈছো আমি প্ৰথমটো ক্ষেত্ৰত আমি চাপ পাবলৈ সক্ষম হৈছো চাপটো কেনে ধৰণে পালো 2450 নিউটন মিটাৰ স্কয়াৰ বা পাস্কেল আমি পাবলৈ সক্ষম হলো তাৰ পিছত আনটো পৃষ্ঠ যেতিয়া টেবুলৰ ওপৰত হৈছে সেই পৃষ্ঠটোৰ কথা আমি আলোচনা কৰিম টুকুৰাটোৰ 40 সেন্টিমিটাৰ * 20 সেন্টিমিটাৰ বিস্তাৰৰ পৃষ্ঠ এখন টেবুলত সংস্থাপিত হলে ই একে হেঁচাই প্ৰয়োগ কৰিব গতিকে হেঁচাটো একেই থাকিব কিন্তু এতিয়া আমি চাপৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি ইয়াৰ ক্ষেত্ৰফলটো উলিয়াব লাগিব ক্ষেত্ৰফলটো আকৌ পুনৰ আমি দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰি 40 * 20 সেন্টিমিটাৰ স্কয়াৰ যেতিয়া আমি কৰিছো
40 সেন্টিমিটার ইনটু 20 সেন্টিমিটার গতিকে 800 সেন্টিমিটার স্কয়ার তাক আমি যেটা মিটাৰলৈ লৈ গৈছো আমি 0.08 মিটাৰ স্কয়াৰ আমি তাৰ ক্ষেত্ৰফল পাবলৈ সক্ষম হলো আৰু যিহেতু হেঁচাটো একেই গতিকে 49 নিউটনক আমি এতিয়া এইটো ক্ষেত্ৰফলৰে যেটা হৰণ কৰি দিছো আমি দেখিবলৈ পাম যে 612.5 নিউটন মিটাৰ স্কয়াৰ আমি ইয়াৰ উত্তৰটো পাবলৈ সক্ষম হলো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে দেখিলা যে প্ৰথমটো ক্ষেত্ৰত আমি চাপ পাইছিলো 2450 অৰ্থাৎ 2450 নিউটন মিটাৰ স্কয়াৰ আৰু ইয়া পিছৰটো ক্ষেত্ৰত কি পালো 612.5 নিউটন মিটাৰ স্কয়াৰ অৰ্থাৎ আমি কি দেখিবলৈ পালো যে একেডোখৰে কিন্তু কাঠৰ টুকুৰা একেখনে টেবুল একেডোখৰ কাঠৰ টুকুৰা ওজন সমান আৰু একে ধৰণৰ চাপে প্ৰয়োগ কৰিছে কিন্তু ক্ষেত্ৰফল হলনি হোৱাৰ লগে লগে ই প্ৰয়োগ কৰা চাপৰ মানো পৃথক হৈছে এতিয়া এটা ক্ষেত্ৰত চাপৰ মান বেছি আৰু এটা ক্ষেত্ৰত চাপৰ মান কম যেতিয়া ক্ষেত্ৰফলটো কম আছিল ইয়াত আমি দেখিবলৈ পাইছো ক্ষেত্ৰফলটো 0.02 মিটাৰ স্কয়াৰ তেনে ক্ষেত্ৰত কিন্তু চাপৰ মানটো 2000 ৰ অধিক 2450 নিউটন প্ৰতি মিটাৰ স্কয়াৰ আকৌ যেতিয়া ক্ষেত্ৰফলটো বাঢ়ি প্লাই 0.08 মিটাৰ স্কয়াৰ হল গৈ এইখিনি যেতিয়া ক্ষেত্ৰফল বাঢ়িলে তেতিয়া কি হল যে চাপৰ মানটো কিন্তু হ্ৰাস পায় 612.5 নিউটন প্ৰতি মিটাৰ স্কয়াৰ হল গৈ এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত অৰ্থাৎ আমাৰ উত্তৰ হিচাপে দিছে 20 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ পৃষ্ঠই প্ৰয়োগ কৰা চাপ 2450 নিউটন পাৰ মিটাৰ স্কয়াৰ আৰু 40 সেন্টিমিটাৰ ইনটু 20 সেন্টিমিটাৰ পৃষ্ঠই প্ৰয়োগ কৰা চাপ 612.5 নিউটন পাৰ মিটাৰ স্কয়াৰ অৰ্থাৎ আমি ইয়াৰ পৰা এটোৱে বুজিলো যে আমি মান কিটাটো পালো চাপৰ মান আমি পালো কিন্তু ইয়াত এটোৱে বুজিলো যে ক্ষেত্ৰফল যেতিয়া বাঢ়ে তেতিয়া আমাৰ কি হয় যে চাপৰ মানটো কিন্তু কমি আহে এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত তৰল বুলি এটা শব্দ দিছে তোমালোকে মন কৰিবাচোন তৰল ইতিমধ্যে আমি গোটা পদাৰ্থৰ কথা আলোচনা কৰিলো গোটা পদাৰ্থই হেঁচা আৰু চাপ প্ৰয়োগ কৰে এতিয়া তৰলৰ ক্ষেত্ৰতনো চাপ কেনে ধৰণৰ হয় তাকে জানিব লাগিব তৰল বুলি কওঁতে এতিয়া সকলো জুলীয়া আৰু গেছীয় পদাৰ্থক বুজোৱা হৈছে সকলো জুলীয়া আৰু গেছীয় পদাৰ্থকে তৰল বোলা হয় বুলি ইয়াতে কৈছে এতিয়া তৰলৰ চাপৰ কথা আমি এতিয়া আলোচনা কৰিব লাগিব তৰলৰ চাপ এতিয়া ইয়াত কোৱা হৈছে যে কঠিন পদাৰ্থই ইয়াৰ ওজনৰ বাবে পৃষ্ঠত চাপ প্ৰয়োগ কৰে ইতিমধ্যে আমি পাই আহিছো আমি বুজি আহিছো যে ওজনৰ বাবে কি কৰে চাপ প্ৰয়োগ কৰে হেতু কিহৰ ক্ষেত্ৰত হয় কঠিন পদাৰ্থৰ ক্ষেত্ৰত হয় এতিয়া তৰল পদাৰ্থৰটো ওজন থাকে একেদৰে তৰল পদাৰ্থৰ ওজন থাকে আৰু তৰলক যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰ তলিত আৰু বেৰত কি হয় ই চাপ প্ৰয়োগ কৰে অৰ্থাৎ তৰলে যিটো পদাৰ্থটো পাত্ৰত থাকে তাৰ বেৰত আৰু তলিত কি কৰে চাপ প্ৰয়োগ কৰে আকৌ ইয়াত তোমালোকক দেখুৱা হৈছে যে আবদ্ধ তৰলত প্ৰয়োগ কৰা চাপৰ মান তাৰতাম্য নোহোৱালৈকে সকলো দিশত সঞ্চালিত হৈ থাকে গতিকে সকলো দিশতে সঞ্চালিত হৈ থাকে তোমালোকে দেখিছানে সকলো দিশত সঞ্চালিত হৈ থকা ইয়াত তোমালোকক দেখুৱা হৈছে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত হেঁচা আৰু চাপৰ বিষয়ে আলোচনা কৰিলো হেঁচা আৰু চাপৰ বিষয়ে কিছু কথা গম পালো তাহাঁতৰ এছা এককৰ কথা গম পালো লগতে এটা উদাহৰণো কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটো তোমালোকক সুধিছে হেঁচা আৰু চাপৰ ক্ষেত্ৰত কি সত্য তলৰ কোনটোনো সত্য বুলি সুধিছে চাপ হেঁচাৰ সমানুপাতিক আৰু ক্ষেত্ৰফলৰ ব্যস্তানুপাতিক বুলি কৈছে আকৌ কৈছে যে চাপ হেঁচাৰ ব্যস্তানুপাতিক আৰু ক্ষেত্ৰফলৰ সমানুপাতিক গত কৈছে চাপ সদায় হেঁচাৰ সমান আৰু ঘত কৈছে ওপৰৰ এটাও নহয় এতিয়া আমি ইতিমধ্যে জানো যে চাপ সমান হৈছিলে হেঁচা বাই ক্ষেত্ৰফল অৰ্থাৎ হেঁচা ক্ষেত্ৰফলৰে হৰণ কৰিলে আমি চাপ পাওঁ আৰু আমি ইতিমধ্যে গম পাইছো যে ক্ষেত্ৰফল কমিলে চাপ বাঢ়ে আৰু যেতিয়া ক্ষেত্ৰফল বাঢ়ে তেতিয়া চাপ কমে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে চাপ হেঁচাৰ সমানুপাতিক গতিকে হেঁচাৰ সমানুপাতিক আৰু ক্ষেত্ৰফলৰ ব্যস্তানুপাতিক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক কি সুধিছে চাওঁ আহাচোন দ্বিতীয় প্ৰশ্নটোত আমাক সুধিছে পৃথিৱীত মানুহে প্ৰয়োগ কৰা চাপ ন্যূনতম হয় যেতিয়া তেওঁ
গতিকে পৃথিৱীৰ ওপৰত মানুহে প্ৰয়োগ কৰা চাপটো কেতিয়া আটাইতকৈ কম হ'ব কোনটো ক্ষেত্ৰত প্ৰথমতে দিছে বহি থাকে যেতিয়া মানুহজন বহি থাকে যেতিয়া এটা ভৰিৰে থিয় হৈ থাকে দুয়ো ভৰিৰে থিয় হয় আৰু মাটিত পৰি থাকে অৰ্থাৎ যেতিয়া চাপ প্ৰয়োগ কৰে চাপৰ ক্ষেত্ৰত কেতিয়া চাপ ন্যূনতম হ'ব যেতিয়া ক্ষেত্ৰফল বেছি হ'ব গতিকে ক্ষেত্ৰফল যেতিয়া আটাইতকৈ বেছি হ'ব তেতিয়া কি হ'ব চাপটো ন্যূনতম হ'ব আৰু এইকেইটা ক্ষেত্ৰত আমি মন কৰিব লাগিব যে মাটিত যেতিয়া মানুহজন পৰি থাকে তেতিয়া ক্ষেত্ৰফল আটাইতকৈ বেছি হ'ব সেই কাৰণে চাপ আটাইতকৈ ন্যূনতম হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত হেঁচা আৰু চাপৰ বিষয়ে আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি কিছুমান উদাহৰণ কৰিলো লগতে মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে শেষ হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহোঁ ধন্যবাদ